আৰু মই ক'ত শপত খাইছো জানা মই ঘৰৰ মছজিদৰ খুঁটাত ধৰি মোৰ ল'ৰাৰ সাক্ষী কৰি শপত খাইছো তাতে বুজি পাইছা গতিকে শুন তাৰে পাছত মই এক মাতি নিছো নজৰুলক ফোনত ই যোৱাৰ পাছত ই মোক এটা ইংগিত দিলা যে যিটো ভাল লাগে সেইটো কৰাৰ ক'ব লাগে একো নাই 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 দাদা কি হৈছে জানা এইবাৰ হৈছে আমাৰ ধৰ্ম ৰক্ষাৰ যুঁজ এইটো বুজি পাইছি না তই এটা ভাল কথা উলিয়ালি মই আচলতে উলিওৱা নাছিলো তোৰ মানুহখিনিক কি শপত কৰিছে গম পাইছা ইলাক কামি এৰা চিংছো ইলাক ৰাইজ এৰা চিঙিম মই তথাপিতো মন ভিজা নাই এতিয়া দাদা বৰভাগত আমি 30,000 ভোট পাম না হা বৰভাগত 35ৰ ওপৰত যাব মই ইংগিত দিলো তোক 35ৰ ওপৰত যাব তলত আছে বৰভাগে হৈ থকা নাই যিখিনি হিন্দু মানুহ যোগিন মাৰিছে যোগিন হয় নেকি যোগিন মাৰি দিছে ন আৰু যিখিনি দেখাত দল কৰি আছে তাৰো আধা যোগিন মাৰিছে বুজি পাইছে তই কেতিয়া আহিবিনো তাকে কৈছোন মোক মই মইনুলক লৈ যাম কালি আজিও বদলা যাব পাৰো ফোন কৰিম আপোনাক আপোনাৰ নাম্বাৰটো মোৰ নজৰুলক নাম্বাৰ দি মোক আপোনাৰ নাম্বাৰটো দি থব ময়ে মাৰি দিওঁ নাম্বাৰটো মিছ কল মাৰক মোৰটোত ইটোৱে মাৰি দিম গধূলাই যাম দিয়ক আজি গধূলাই নহয় আজি কিবা ৰবিবাৰ নহয় নাই এনে মই আৰু মইনুল মনে মনে যাম মইনুল কাপলাবাৰীৰ মইনুল নাই মুকালমাৰ এই হেৰি আছিল যে চেয়াৰমেন আছিল যে ব্লকৰ চেয়াৰমেন মইনুল মইনুলে কমচে কম নাৰায়ণ ডেকাত 10,000 ভোট কাটি দিছে মইনুলে 10,000 ভোট কাটি দিছে মইনুলৰ হাত দীঘল আছে তো মুকালমা জিপিত নাৰায়ণ ডেকাই 2,2527 ভোট লিড পাইছিল এইবাৰ 1,000 ভোট কম পাব বঢ়িয়া এইবাৰ দিগন্ত 1,000 মান ভোট লিড ল'ব মুকালমা জিপিত এতিয়া মই জানা হিচাপে তাতে 50 ওলাই আহিব বুলি মোক কথা দিছে 3টা কৰে 50,000ৰ ওপৰত আহিব বুলি কথা দিছে তাৰমানে মই ফোনটো লৈ ফোনটো কৰি আছো মই মাতি আছো দুটা চলি এতিয়া আলোচনা কৰি মই তোক মাতি আছো হা ইনশাআল্লাহ দেই ইনশাআল্লাহ এইকেইদিন মইনুলক নানবি ইয়াতে হয় নেকি 7 তাৰিখৰ পিছত কথা আছে মই অলপ নিউট্ৰেল হৈ আছো এলা য'ত হব জবেদ দে মই কিন্তু তো য'ত নাই তই মোৰ তাকে তই মোৰ ফ্ৰেণ্ড নহয় কি কৈ সেইটো বেলেগ মইনুলক নানবি অন্তত মইনুল গাই মোক পালি পাগলা হব ই আৰু মোক মইনুল গা ইণ্টেস্কা এইকেইটাৰ কাৰণে মই বিজেপি কৰা আৰম্ভণিতে তাৰপিছত এই চেঙাৰ ইলিয়াছ আলী ছাৰ তমিজুদ্দিন বিজেপি কৰা নাই তো এইবাৰ গম পাইছো চব জানো লক্ষ্মীৰ যিটো হেৰি জেই প্ৰেচিডেণ্টৰ যিটো ভাই কাইকে প্ৰেচিডেণ্ট সেই গোটাই মাখাৰ মানে হেৰিতে আৰম্ভণিৰ পৰাই মই বিজেপি কৰা গতিকে কথাটো হৈছে সেই মাখাই যদি মোক যদি পায় মোৰ মাথা নষ্ট কৰিব এতিয়া মই সেইকাৰণে নিউট্ৰেল মাৰি আছো তই এইকেইদিন প্লিজ নাহিবি তই মোৰ তাকে মই সেইটো কোৱা নাই এই মাখাক লৈ নাহিবি আবেগিক হৈ আছে আবেগিক হলেও কিছুমান বস্তু ধৈৰ্য ধৰিব লাগিব 7 তাৰিখৰ পিছত আমি খেলাখন দেখাম অলপ বুজিব লাগিব গম পাইছে না আমি এতিয়া যিটো পৰিৱেশত আছো আমি চব সুৰ মিলি আছো কিন্তু সুৰহে মিলি আছো বাকী চব ঠিকেই আছে 4 তাৰিখত আচল ছবি ওলাব ন সেইকাৰণে 7 তাৰিখক লগে অলপ ধৈৰ্য ধৰ ফুৰ্তি মানুহে পিছত কৰিব লাগে ৰিজাল্ট দিয়াৰ পিছত ফুৰ্তি ডেকাৰ দৰে যোৱাবাৰো আমি গোটেই হলি চলি খেললো ৰিজাল্ট নেজানতে ৰেলীত দিনে সেইকাৰণে ফুৰ্তিটো আগতীয়াকে কৰিলে বয়া নাৰাজ হৈ যায় মানে বস্তুটো ফুৰ্তি পিছত কৰা যাব কথা হল কি এতিয়া 7 তাৰিখক লগি চব চুপ চাপ হৈ থাক
এলা এতিয়া জবেদিয়া যিটো কথা কৈছে আজিয়ে কালিয়ে নালগে মুঠিও নাইবি জবেদিয়া বেছি হেৰি হৈ আছে মানে সৰু চলিৰ দৰে হৈ আছে কথাগিলা অলপমান গভীৰভাৱে ভাবি পেলাই ক'ব কথাবিলাক তাৰমানে জবেদাৰ হেৰি লাগছে একদম ব্ৰেইনত লাগি গৈছে। গম পাইছো এতিয়া আবেগী গলি নহয় চব বস্তু আবেগেদি নহয় বিবেকেদি কৰিব লাগে অ আমি এতিয়া যিটো চেপাৰ মাজত আছো চেপাটোৰ পৰা এনেই আমি গলটো দাঙি পেলাই ওলাই দাউৰ মাৰিমেই তাৰিখটো হ'ল বাদি নিয়া কেইদিন আছে আৰু 10টা দিন 14টা দিন আছে 14টা দিন 2 সপ্তাহ বিয়া চিয়া খাই খাই দিছোন ক'ত কি আছে কি প্ৰগ্ৰেম আছে চাইলেণ্ট হৈ থাক বাকাচত ভোট সুমি আছে তাতে টেনচন নাই তই মোৰ তাতে 10 দিন থাকিলেও মোক আকৌ ক'বা নোৱাৰে তই মোৰ ফ্ৰেণ্ড নহয় কি আছে অ কিন্তু বেলেগ বাকী কেইটা এতিয়া আনিব নালাগে 4 তাৰিখৰ পিছত আমাৰ মিটিং হ'ব ক'ত কি কৰিব লাগে জবেদিয়াটো মই যি কওঁ জবেদিয়াৰ সেই আৰু তাৰমানে জবেদিয়া মই মানে ইপিঠি সেনেকুৱা বহুত মানুহ আছে আমাৰ ফাইলৰ মানুহ চব চাইলেণ্ট ক্লিয়াৰ হৈ আছে উম। টেনচন ল'ব নালাগে এইবাৰ বেলেগ মচা নহ'ব দে বেলেগ কমিটি হৈ যাব এখন আৰু 4 তাৰিখৰ পিছত দেখা পাবি জানা উম। টেনচন নলবি হ'ব ভাল হ'ব দে দে উম, উম, দে ঠিক আছে। দে